নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে 29 জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 20 নম্বৰ কিস্তিত 2000 আৰু 4000 কোটি টকা আপুনি কিমান টকা লাভ কৰিব পিএম কিষাণৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে পিএম কিষাণৰ ফাইনেল ডেট প্ৰকাশ পাইছে 29 জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত হ'ব 2000 কোটি টকা যদি আপোনাৰ একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰি ৰাখক যদি ই কৈছে কৰা নাই যদি ল্যান্ড শেয়াৰিং কৰা নাই যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই তেনে ক্ষেত্ৰত আজিৰ ভিতৰতে কৰাই লওক অনথা পিছত আপুনি কৰিব নোৱাৰিব মাজত মাত্ৰ দুটা দিন বাকি আছে চৰকাৰৰ ফালৰ পৰা নোটিফিকেশন জাৰি কৰা হৈছে কোনে কোনে লাভ কৰিব টকা লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ কৃষক ৰাইজৰ বাবে এটা ভাল খবৰ আহি পৰিছে সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি পিএম কিষাণ আঁচনি অধীনত পঞ্জীয়ভুক্ত যোগ্য হিতাধিকাৰীসকলে 20 সংখ্যক কিস্তিৰ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰণ ডিবিটি প্ৰক্ৰিয়া অহা 29 জুন 2025 তাৰিখে মুকলি কৰা হ'ব সকলো কৃষকৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে যদি আপোনালোকৰ একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰি ৰাখক সো বন্ধু-বান্ধৱীসকল প্ৰথমতে চাওক তালিকাত আপোনাৰ নাম আছে নে নাই মনত ৰাখিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি 2 বজাত অনুষ্ঠিত এখন সভা হ'ব আৰু সভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কি বাত অনুষ্ঠানৰ পৰা আপোনাৰ একাউণ্টত 2000 কোটি টকা প্ৰদান কৰিব আৰু এই অনুষ্ঠানটো 2 বজাত অনুষ্ঠিত কৰা হ'ব কিষাণ সন্মান সমাৰোহ অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে 20 সংখ্যক কিস্তি মুকলি কৰিব আৰু এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰ প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া লাইভ টেলিকাষ্টৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজে তলৰ লিংকৰ জৰিয়তে কৃষি বিষয়ৰ কাৰ্যালয়ৰ সহযোগত পঞ্জীয়ন কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানে আৰু লিংকটোত আপুনি কেনেকৈ চেক কৰিব সবিশেষ জনাই দিয়া হ'ব সো এইখন লিংকৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব এতিয়া আপোনালোকক ফাইনেল ডেট দেখুৱাই দিয়া আছো ইয়াতে চাওক pmevent.mygov.in সো আপুনি তাৰ পৰা সম্পূৰ্ণকৈ লাইভ টেলিকাষ্ট দেখিব পাৰিব আৰু তাৰ বাবে চৰকাৰৰ ফালৰ পৰা যিখন তাৰিখ সেইখন ঘোষণা কৰা হৈছে তাৰিখটো সবিশেষ আপোনালোকক জনাই দিয়া আছো বন্ধু-বান্ধৱীসকল আপোনালোকে যেতিয়া তলত অলপমান স্ক্ৰল কৰিব দেখা পাব ইয়াতে পিএম ইভেন্টৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা হৈছে মন কি বাত এতিয়া চাওক 29 জুনত হ'ব আৰু 29 জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত প্ৰদান কৰা হ'ব এই ধনৰাশি আৰু যেতিয়া চৰকাৰে টকাটো প্ৰদান কৰে তিনি ক্ষেত্ৰত মন কি বাত অনুষ্ঠানৰ পৰা টকাটো প্ৰদান কৰা হয় ইয়াতে চাওক আপোনাৰ যিখন 17 নম্বৰ লগতে 16 নম্বৰ ইনষ্টলমেন্ট জিকিটা ইনষ্টলমেন্ট ইয়াতে চাওক 19 নম্বৰ ইনষ্টলমেন্ট জিকিটা ইনষ্টলমেন্ট প্ৰদান কৰা হৈছে মন কি বাত অনুষ্ঠানৰ পৰা চৰকাৰে প্ৰদান কৰিছে বা প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত থাকি প্ৰদান কৰা হৈছে আৰু 19 নম্বৰ যিখন ইনষ্টলমেন্ট সেইখন প্ৰদান কৰা হৈছে 9.7 কৰোৰ কৃষকৰ একাউণ্টত তাৰ পিছত ইয়াতে 18 নম্বৰ ইনষ্টলমেন্ট চৰকাৰে প্ৰদান কৰিছিলে সো মন কি বাত অনুষ্ঠান আকৌ হ'ব 29 জুন আৰু 29 জুনত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত হ'ব 2000 কোটি টকা আজিৰ ভিডিঅটো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক কিয়নো দেশৰ কৃষকৰ বাবে এটা ভাল খবৰ আহি পৰিছে অৱশেষত কৃষকৰ দিন গণনাৰ সময় অন্ত পৰিছে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত এতিয়া খুব সোমাই যাব 2000 কোটি টকা পিএম কিষাণৰ 25 জন হিতাধিকাৰীয়ে আজিৰ ভিডিঅটো বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গল ভাল খবৰ পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ডৰ সুবিধা আজিৰ পৰা ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজি কৰক আবেদন 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব আবেদন যোৱাকালিৰ পৰা ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিছে প্ৰপত্ৰ pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ কোনে কোনে কৰিব পাৰিব আবেদন বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব পৰিয়ালে কৰিব পাৰিব আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথি আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্য ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে লগতে উল্লেখিত নথি শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চি জমা দিব লাগিব পৰ্টেলত আৰু আপুনি কেনেকৈ প্ৰপত্ৰ ফিল আপ কৰিব কি কি নথিপত্ৰ লাগিব সম্পৰ্কে জানিলে আৰু আজিৰ ভিডিঅটো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ